ব্ৰহ্মনাথ। রত্নাকরাধৌতপদা হিমালয় কিরীটিনী ব্রহ্মরাজর্ষিরত্নাঢ্যা বন্দে ভারত মাতরম। বন্দে ভারত মাতরম। সাগর যার চরণ ধুইছে, হিমালয় যার মুকুটমণি, রত্ন সমৃদ্ধা রাজর্ষিণী ভারত মাতাক আমি বন্দনা কৰোঁ। সকলোকে নমস্কাৰ। 14 আগষ্ট উপলক্ষে 14 আগষ্ট অখণ্ড ভাৰত দিৱস, এই উপলক্ষে দুআষাৰ ক'বলৈ ওলাইছোঁ। বিষয়ৰ বিশালতা চাই ইউটিউবত কোৱা কথাখিনি 2-4 শব্দইহে হ'ব, সন্দেহ নাই। আমাৰ চিন্তাবিদসকলে ভাৰত নামৰ উৎপত্তিৰ বিষয়ে কৈছে। ভাতে ৰত, ভা মানে পোহৰ বা জ্ঞান, পোহৰ বা জ্ঞানৰ চৰ্চাত ৰত থকাৰ কাৰণে এই দেশৰ নাম ভাৰত হৈছে। ভগৱান শ্ৰীৰামচন্দ্ৰৰ ভাষাত অপি স্বৰ্ণময়ী লংকা নমে লক্ষণ ৰোচতে জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী। লংকা বিজয়ৰ পিছত লক্ষণে কৈছিল, দাদা অযোধ্যাত গৈনো কি হ'ব, মাতা কৈকেয়ী আমাক বনবাসলৈ পঠাইছিল নহয়, সোণৰ এই লংকাপুৰীত থাকি যাওঁ। তেতিয়া ভগৱান ৰামচন্দ্ৰই কৈছিল, জননী আৰু জন্মভূমি স্বৰ্গতকৈ শ্ৰেষ্ঠ, সোণৰ লংকাপুৰীত মোৰ ৰুচি নাই। এই ভাৰতবৰ্ষৰ যে সীমা, এই সীমা হিচাপে দুটা শ্লোক ইয়াত উল্লেখযোগ্য। এক, উত্তৰং যৎ সমুদ্ৰস্য হিমাদ্ৰেশ্চৈব দক্ষিণম বৰ্ষং তদ ভাৰতং নাম ভাৰতী যত্র সন্ততি। সাগৰৰ উত্তৰত আৰু হিমালয়ৰ দক্ষিণৰ যে ভূখণ্ড, এই ভূখণ্ডই ভাৰত, আৰু তাত থকা মানুহক ভাৰতী বুলি কোৱা হয়। দ্বিতীয় শ্লোক, হিমালয়ং সমাৰভ্য যাবদিন্দু সৰোবৰম তং দেবো নিৰ্মিতং দেশম হিন্দুস্থানং প্ৰচক্ষতে। এই সাগৰৰ উত্তৰত আৰু হিমালয়ৰ দক্ষিণৰ যি ভূখণ্ড, এই ভূখণ্ড দেৱতাৰ দ্বাৰা নিৰ্মিত, আৰু ইয়াক হিন্দুস্থান বুলিও কোৱা হয়। এনেকুৱা এখন দেশ বিভাজন হ'ল, আচৰিত কথা। বিভাজনৰ ঘটনাক্ৰম এনেকুৱা। সাধাৰণভাৱে আমি চবে জানো
1947 ইংৰাজীত ভাৰত আৰু পাকিস্তান, পূৰ্ব পাকিস্তান, পশ্চিম পাকিস্তান, বৰ্তমান বাংলাদেশ মিলি বিভাজিত হৈছিল। জন মুৰ নামৰ এগৰাকী ব্ৰিটিছ আৰ্মি অফিচাৰে লিখিছে, তেওঁ যেতিয়া ৰেস্কিউ অপাৰেশ্যনৰ কাৰণে গৈছিল গাঁৱে গাঁৱে, মৃতদেহৰ স্তূপ, শিশুৰ মৃতদেহৰ স্তূপ, মহিলাৰ মৃতদেহৰ স্তূপ, এগৰাকী গৰ্ভৱতী মহিলা ওপৰৰ অংশ নাই, টুকুৰা টুকুৰ। প্ৰশাসন বা আৰক্ষী নিজৰ সুৰক্ষাৰ কাৰণে ব্যস্ত আছিল আৰু এই প্ৰতিক্ৰিয়া ৰোধ কৰাৰ কোনো ব্যৱস্থা নাছিল। ট্ৰেইনৰ ভিতৰত লাশ, এগৰাকী কবিয়ে লিখিছে, ট্ৰাকে ট্ৰাকে মৃতদেহ লৈ অনা হৈছিল সৎকাৰৰ কাৰণে। খুশৱন্ত সিং, বিখ্যাত লেখক খুশৱন্ত সিঙৰ বৰ্ণনাত উপন্যাসত অলপ বিৱৰণ পোৱা যায়। 14.5 মিলিয়ন, প্ৰায় 1.5 কোটি মানুহ শৰণাৰ্থী বা ৰিফিউজি হৈছিল, প্ৰব্ৰজন হৈছিল। মৃত্যুৰ সংখ্যা ন্যূনতম যি অনুমান সেইটো 2 লাখ আৰু সৰ্বাধিক যি অনুমান সেইটো 20 লাখ। এনেকুৱা ৰক্তাক্ত ভাৰত বুলি কিতাপ আছে আৰু বহুত কিতাপ আছে, আমি পঢ়িব লাগে। অলপ স্বাধীনতা সংগ্ৰামৰ ইতিহাসলৈ যাব লাগিব। চিপাই মিউটিনি অফ 1857, ইয়াৰ মূল কাৰণ কি আছিল? ব্ৰিটিছসকলে ডক্ট্ৰিন অফ লেপছ অৰ্থাৎ ত্ৰুটিপূৰ্ণ উত্তৰাধিকাৰীৰ অজুহাতত ৰাজ্য দখল কৰিছিল। ছাবচিডিয়াৰী এলায়েন্স, তাৰমানে দুৰ্বল ৰজাবিলাকৰ লগত বৈষম্যমূলক এলায়েন্স কৰি দখল কৰিছিল। লৰ্ড ডালহৌচিৰ দ্বাৰা কৰ জাপি দিয়া হৈছিল। আমাৰ কৃষকসকলৰ ওপৰত কৰ জাপি দিয়া হৈছিল। আমাৰ যে উদ্যোগ, সেই উদ্যোগ ধ্বংস কৰা হৈছিল। সেনাবাহিনীৰ জোৱানসকলক সুবেদাৰৰ ওপৰত স্থান দিয়া হোৱা নাছিল। দৰমহাৰো বৈষম্য আছিল। ভাৰতীয় সেনাসকলক বিদেশলৈ পঠাই দিয়া হৈছিল। ইংৰাজী শিক্ষাৰ প্ৰৱৰ্তন কৰা হৈছিল। খ্ৰীষ্টিয়ান মিছনাৰীসকলৰ ক্ৰিয়াকলাপ আৰম্ভ হৈছিল। আৰু আটাইতকৈ ডাঙৰ যিটো কাৰণ আছিল, সেইটো এনফিল্ড ৰাইফেলৰ যি বাৰুদ বা কাৰ্তুজ, এইটো মুখেৰে খুলি ভৰাব লাগে। আৰু এই কাৰ্তুজ পিগ আৰু কাৱৰ চৰ্বিৰে নিৰ্মিত এনেকুৱা এটা গুজব ৰচিত হৈছিল। আৰু চিপাৰীসকলে বিদ্ৰোহ কৰিলে। প্ৰথম যি বিদ্ৰোহ, মংগল পাণ্ডে 29 মাৰ্চ 1857 কলকাতাৰ বাৰাকপুৰত পেৰেড চলি থকা সময়ত গুলীয়াই হাগেইছন আৰু বাগ নামৰ দুগৰাকী ব্ৰিটিছ আৰ্মি অফিচাৰক গুলীয়াই হত্যা কৰিছে। অতি সোনকালে এই বিদ্ৰোহ বিভিন্ন ঠাইত বিয়পায়। মিৰাট, কানপুৰত নেতৃত্ব দিছিলে নানা চাহেব আৰু তাঁতীয়া টুপি। ঝাঁচীত ঝাঁচীৰ ৰাণী লক্ষ্মীবাই, দিল্লীত খান বাহাদুৰ খান, সকলো ঠাইতে ব্ৰিটিছ আৰ্মিক হত্যা কৰা হৈছিল। কাৰাগাৰৰ পৰা কয়েদীক মুকলি কৰি দিয়া হৈছিল। আমাৰ এই অসমতো চিপাহী বিদ্ৰোহৰ নেতৃত্ব দিছিল মণিৰাম দেৱান। 1858 চনত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। কেইবাজনৰ যাৱজ্জীৱন কাৰাদণ্ড হৈছিল। বহু চিপাহীক সেনাবাহিনীৰ পৰা বহিষ্কাৰ কৰি দিয়া হৈছিল। বীৰ সাভাৰকাৰে 1857 চনৰ এই চিপাহী বিদ্ৰোহক স্বাধীনতাৰ প্ৰথম যুদ্ধ, ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্স আখ্যা দিছিল। আৰু এই স্বাধীনতা যুদ্ধত নেতাসকলৰ মনত ভাৰত বিভাজনৰ কোনো চিন্তা নাছিল। তেওঁলোকে কল্পনাও কৰা নাছিল যে ভাৰত বিভাজন হ'ব। দ্বিতীয় যিটো উল্লেখযোগ্য ঘটনা, সেইটো হ'ল
1905 চনৰ বংগভংগ আন্দোলন, বংগভংগৰ বিৰুদ্ধে আন্দোলন, 1757 পৰা 1857 দীৰ্ঘ 100 বছৰ ইংৰাজসকলে কুশাসন আৰু অত্যাচাৰৰ ফলত ভাৰতবাসীক বিভেদ ভুলি এক হৈ সিপাহী বিদ্ৰোহৰ দৰে প্ৰথম স্বাধীনতা সংগ্ৰাম কৰিলে। ইংৰাজসকলে চিন্তিত হ'ল আৰু এটা কমিশ্যন বনালে। কেপ্টেইন লি, WW হাণ্টাৰ আৰু লৰ্ড মেয় এটা ৰিপৰ্ট দিলে। তেওঁলোকে ক'লে যে ভাৰতবাসীৰ যি একতা, এই একতা যদি ভাঙিব লাগে তেতিয়াহ'লে মুছলিম পৃথকতাবাদক উৎসাহিত কৰিব লাগিব। 1873 চনত অকল মুছলমানসকলৰ কাৰণে এংলো অৰিয়েণ্টেল স্কুল আলিগড়ত খোলা হ'ল আৰু ভাৰত বিভাজনৰ বীজ ৰোপণ কৰা হ'ল। এইফালে বিভিন্ন ঠাইত নৱজাগৰণ আহিল। অবিভক্ত বাংলা, মহাৰাষ্ট্ৰ, পাঞ্জাব, উত্তৰ প্ৰদেশ নৱজাগৰণ হ'ল। প্ৰতিবাদ, সভা সমিতি, হস্তাক্ষৰ অভিযান, ভাৰতৰ স্বাধীনতাৰ আহ্বান জোৰদাৰ হ'ব ধৰিলে। বংগত সুৰেন্দ্ৰনাথ বানাৰ্জী, কৃষ্ণ কুমাৰ মিত্ৰ, পুনেত বাল গংগাধৰ তিলক, শিৱাজীৰ উৎসৱ 1902 চনত পালন কৰা হ'ল। পাঞ্জাবত লালা লাজপত ৰায়, অজিত সিং, মাদ্ৰাজত চিদাম্বৰম পিল্লাই, ভগিনী নিবেদিত ভাৰতবাসীক জগোৱাৰ কাৰণে জঁপিয়াই পৰিলে। ব্ৰিটিছে ভাবিলে সৰ্বনাশ। 20 জুলাই 1905 লৰ্ড কাৰ্জনে বংগভংগ ঘোষণা কৰিলে। 7 আগষ্ট 1905 কলকাতাৰ টাউন হলত বিশাল প্ৰতিবাদী সভা হ'ল আৰু বন্দে মাতৰম মন্ত্ৰ হ'ল। বংগভংগৰ বিৰোধিতা কৰা হ'ল। 16 অক্টোবৰ 1905 বংগভংগ লাগু হ'ল। গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ আহ্বানত শোক দিৱস আৰু ৰক্ষা বন্ধন পালন কৰা হ'ল। 50,000 ৰাইজে গংগা স্নান কৰি সংকল্প ল'লে বংগভংগ সমাপ্ত কৰা হ'ব। শত শত সংকীৰ্তন সমাজ জাগৰণৰ কাৰণে ওলাই আহিলে। স্বদেশী অভিযান আৰম্ভ হ'ল। সেনাৰ 8 বেটেলিয়ান ছাত্ৰসকলে, হোটেল মালিকে, মাতৃজাতিয়ে, নাপিতে, মুচিয়ে, পুৰোহিতে বিদেশী সামগ্ৰী বৰ্জন কৰিলে। কংগ্ৰেছৰ মাজত দুটা গোট হ'ল, মডাৰেট নৰমপন্থী আৰু এক্সট্ৰিমিষ্ট চৰমপন্থী। সশস্ত্ৰ সংগ্ৰাম আৰম্ভ হ'ল। অৰবিন্দ ঘোষৰ দেশাত্মবোধক প্ৰবন্ধ, বিপিন চন্দ্ৰ পাল, লালা লাজপত ৰায়, বাল গংগাধৰ তিলকৰ নেতৃত্বত লাল বাল পাল বুলি জনাজাত ঠাইতে সশস্ত্ৰ সংগ্ৰাম হ'ল। 12 আগষ্ট 1908 ক্ষুদিৰামৰ ফাঁসী হ'ল। ইংলেণ্ডৰ মাটিত থিয় হৈ লৰ্ড কাৰ্জনক হত্যা কৰি বন্দে মাতৰম গাই ফাঁসী কাঠত স্বৰ্গগামী হ'ল মদনলাল ধিংৰা। 12 ডিচেম্বৰ 1912 বংগভংগ উঠাই ল'বলৈ ব্ৰিটিছ চৰকাৰ বাধ্য হ'ল আৰু বংগভংগ প্ৰত্যাহাৰ হ'ল, বংগভংগ ৰোধ হ'ল। 1905 চনত যি বিভাজন বিৰোধ কৰা হ'ল, প্ৰতিবাদৰ হেও মানি বিভাজন ৰোধ কৰিবলৈ সমৰ্থ হ'ল ভাৰতবাসী। 1947 চনত কিন্তু আমি বিভাজন ৰোধ কৰিব নোৱাৰোঁ। তাৰ কাৰণ কি? इतिहासकारे कहे 1905 साल में नेतृत्व को सत्ता के और सिंहासन का लालच नहीं थी। उनका एक ही आदर्श था, भारत अखंड रहे, देश का बंटवारा ना हो। 1905 में पवित्र आदर्श था। 1947 में देश का तथाकथित महापुरुषों का मन में सत्ता और सिंहासन का लालच आ गए, लालच जाग गए थे, देश हित गौण है थे। अलप राजनैतिक गतिविधिলৈ যাব লাগিব। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, ভাৰতৰ জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল 1885 চনত। ৰিটায়াৰ্ড ব্ৰিটিছ অফিচাৰ A.O. হিউম আহ্বায়ত। মূলতঃ 1857 চনৰ যে চিপাহী বিদ্ৰোহ, এইটোক ভয় খাই ভাৰতীয়সকলক অলপ আলাপ আলোচনাৰ জৰিয়তে যাতে বিদ্ৰোহ আন্দোলন দি নহয়, এই উদ্দেশ্য লৈ আৰু এটা মত বিনিময়ৰ এটা মঞ্চ তৈয়াৰ কৰাৰ কাৰণেই কংগ্ৰেছৰ জন্ম হৈছিল। 1886 চনত
মুসলিম লীগৰ জন্ম হৈছিল যদিও 1906 চনত মুসলিম লীগ ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠিত হয় বঙ্গভঙ্গৰ ঠিক এক বছৰ পিছতে। 1919 চনত প্ৰথম বিশ্বযুদ্ধ হয়। ব্ৰিটিছসকলে ক'লে তেওঁলোকক সমৰ্থন কৰিবলৈ তেতিয়াহ'লে আমি স্বাধীনতা দি দিম। কংগ্ৰেছে এইটো মানিলে, কিন্তু বিশ্বযুদ্ধৰ পিছতেই ব্ৰিটিছসকলে এইটো পাহৰি গ'ল। 1942 চনত কুইট ইণ্ডিয়া মুভমেণ্ট, ভাৰত ছাড়ো আন্দোলন হ'ল। কংগ্ৰেছৰ নেতাসকলক জেলত ভৰোৱা হ'ল, কিন্তু মুছলিম লীগৰ নেতাসকলক মুক্ত বিচৰণৰ সুযোগ দিয়া হ'ল আৰু তেওঁলোকে পাকিস্তান নিৰ্মাণৰ প্ৰচাৰ চলালে। বন্ধুসকল, নেতাজীৰ কথা নক'লে নহ'ব। 1938 চনত কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছিল নেতাজী সুভাষ চন্দ্ৰ বসু, কিন্তু গান্ধীজীৰ লগত মতবিৰোধ। 1939 চনত ফৰৱাৰ্ড ব্লক গঠন কৰে। 1941 চনত নেতাজীক বন্দী কৰা হয়। 18 জানুৱাৰী 1941 চনত ছদ্মবেশত নেতাজী কাবুল আফগানিস্তান হৈ জাৰ্মান পালে, হিটলাৰৰ লগ ধৰিলে। 4 জুলাই 1943 আজাদ হিন্দ ফৌজৰ প্ৰধান সেনাপতিৰ দায়িত্ব নেতাজী সুভাষ চন্দ্ৰ বসুক দিয়া হয়। জাপানৰ পাৰ্লিয়ামেণ্টত তেখেতক সম্বৰ্ধনা জনোৱা হয় আৰু 21 অক্টোবৰ 1943 स्वतंत्र भारत की अस्थायी सरकार স্থাপন কৰিলে নেতাজী সুভাষ চন্দ্ৰ বসুৱে। আৰু ইয়াৰ মান্যতা জাপান, জাৰ্মান, ফিলিপিন্স, ইটালী, চীন, আয়াৰলেণ্ড সমেত 9খন দেশে ইয়াৰ মান্যতা দিছিল। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত স্বাধীন ভাৰতৰ পতাকা উৰুৱাইছিল। কোহিমা ইম্ফলত আজাদ হিন্দ ফৌজ জাপানৰ লগত আহিছিল। আগষ্ট 1945 পৰমাণু বোমা হিৰোশ্বিমা আৰু নাগাসাকিত হয়। বহু লোকৰ মৃত্যু হয়। জাপান সাৰেণ্ডাৰ কৰে। আজাদ হিন্দ ফৌজৰ সেনাসকল বন্দী কৰা হয় আৰু লালকিল্লাত তেওঁলোকৰ মোকৰ্দমা চলে, কিন্তু সকলোকে মুক্তি কৰি দিয়া হয়। ভাৰতৰ জনপ্ৰিয় আৰু আদৰণীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 22 অক্টোবৰ 1919 আজাদ হিন্দ চৰকাৰৰ 75 বৰ্ষ পূৰ্তি উপলক্ষে লালকিল্লাৰ পৰা কৈছিল, 75 साल पहले बने आजाद हिंद सरकार अखंड भारत के पहला सरकार था। उसमें अपना बैंक था, अपना डाक टिकट था, अपना मुद्रा था, अपना गुप्तचर तंत्र था, अपना महिला बाहिनी था। আজিৰ এই অখণ্ড ভাৰত দিৱসত নেতাজীক শত শত নমন। বন্ধুসকল, ইয়াৰ পিছৰ ঘটনাক্ৰম ভয়াৱহ। 23 মাৰ্চ 1946 কেবিনেট মিছনৰ প্লেন মতে ফেডাৰেল গভৰ্ণমেণ্ট, চেণ্ট্ৰেল প্লাছ ষ্টেট, কেন্দ্ৰ আৰু ৰাজ্য নিৰ্বাচন হয়। নিৰ্বাচনত কংগ্ৰেছী বিজয় হয়। মুছলিম লীগে ইমান ভাল ফল দেখাব নোৱাৰিলে। সেইকাৰণে মুছলিম লীগ তথা মহম্মদ আলী জিন্নাৰ মনত পাকিস্তানৰ জন্ম উদয় হয়। 16 আগষ্ট 1946 মহম্মদ আলী জিন্না তথা মুছলিম লীগৰ আহ্বানত ডাইৰেক্ট একশ্যন ডে, দি গ্ৰেট কিলিং অফ কেলকাতাত বহু মানুহ হত্যা কৰা হ'ল। নোৱাখালীত বিয়পাই পৰিলে গোটেই ভাৰতবৰ্ষত। 18 জুলাই 1947 লৰ্ড মাউণ্টবেটনৰ নেতৃত্বত ব্ৰিটিছ পাৰ্লিয়ামেণ্টত ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট এক্ট পাছ হয় আৰু ভাৰত বিভাজনৰ জৰিয়তে স্বাধীনতা লাভ কৰে। বন্ধুসকল, অখণ্ড ভাৰতৰ নিৰ্মাণ ইয়াৰ আগতেও হৈছিল। চন্দ্ৰগুপ্ত মৌৰ্যৰ নাম আমি শুনিছোঁ। তেখেতে অখণ্ড ভাৰতৰ নিৰ্মাণ কৰিছিল আৰু তেখেতৰ পথ প্ৰদৰ্শক আছিল চাণক্য, তক্ষশিলা বিশ্ববিদ্যালয়ৰ আচাৰ্য চাণক্য। ভাৰতবৰ্ষত বহু ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য আছিল। প্ৰত্যেক ৰাজ্যৰে ৰজা আছিল। মগধ তেতিয়া আটাইতকৈ শক্তিশালী ৰজা আছিল আৰু মগধৰ ৰাজ্য আছিল আৰু মগধৰ ৰজা আছিল ধনানন্দ।
দূরদর্শী চাণক্যই দেখিলে যে সিকান্দারে ভারত আক্রমণ করিব বিশ্ব বিজয়ের উদ্দেশ্যে তেখেতে আহি আছে। ধনানন্দৰ ৰাষ্ট্ৰবাদ গৈ চাণক্যই ক'লে যে আপুনি বৰ্তমান ভাৰতৰ আটাইতকৈ শক্তিশালী ৰজা, গতিকে আপুনি বাকী ৰজাবিলাকৰ লগত কথা পাতি সিকান্দাৰৰ এই ভাৰত আক্ৰমণ প্ৰতিহত কৰক। ধনানন্দ সদায় মদিৰা পান কৰি থাকে, নৰ্তকী লৈ ব্যস্ত থাকে। তেখেতে ক'লে, দুষ্ট ভামুন, মই কি কৰিব লাগে শিকাব আহিছ, তেৰেকেইটা ধা। চাণক্যই আকৌ বুজালে যে নহয়, কথাটো এইটো নহয়, ভাৰতবৰ্ষৰ সমূহ বিপদ, সিকান্দাৰ আলেকজাণ্ডাৰ দি গ্ৰেট আহি আছে, আপুনি অলপ দকে ভাবক কথাটো। অপমান কৰি ধনানন্দই ক'লে, দুষ্ট বামুণ, ওলাই যায় ইয়াৰ পৰা, তাক দিন না, তেৰেকেইটা ধা। অপমানিত হৈ চাণক্যই নিজৰ যে শিখা এইটো খুলি পণ ল'লে, সংকল্প ল'লে, এই মগধৰ সিংহাসনত এজন যোগ্য ৰজা বজাই অখণ্ড ভাৰতৰ নিৰ্মাণ তেখেতে কৰিব। আৰু সেইটো কাম তেখেতে কৰিছে। বালক চন্দ্ৰগুপ্তক প্ৰশিক্ষিত কৰি মগধৰ সিংহাসনত বহুৱাই অখণ্ড ভাৰতৰ নিৰ্মাণ চাণক্যৰ জৰিয়তে চন্দ্ৰগুপ্তই কৰিছিল। ভাৰত বিভাজনৰ ক্ৰনলজি এনেধৰণৰ: 1876 চনত আফগানিস্তান পৃথক হয়, 1904 নেপাল পৃথক হয়, 1906 ভূটান পৃথক হয়, 1914 তিব্বত পৃথক হয়, 1939 শ্ৰীলংকা ভাৰতৰ পৰা পৃথক হয়, 1947 পূব পাকিস্তান, বৰ্তমান বাংলাদেশ আৰু পাকিস্তান আৰু ভাৰত পৃথক হয়, 1948 পাকিস্তানে কাশ্মীৰৰ এটা ডাঙৰ অংশ দখল কৰে, 1962 চীন কাশ্মীৰৰ এটা ডাঙৰ অংশ দখল কৰে, আৰু বৰ্তমান স্থিতি এইটো। বন্ধুসকল, ভাৰত খণ্ডিত হ'লেও সাংস্কৃতিক ভাৰতৰ এটা নিৰবিচ্ছিন্ন প্ৰবাহ অতীজৰে পৰা বৰ্তমান। যেনে গ্ৰীক বা ইউনানীসকল संस्कृति আহিলে, किंतु भारतीय संस्कृति में विलीन हो गया। बर्बर और क्रूप शक आया, सारे शक हिंदू हो गए, शैव हो गए। कुषाण आया, कुषाण का राजा था कनिष्क, क्रूर था लेकिन बौद्ध बन गया। हुन आया, वो भी क्रूर और बर्बर था, कश्मीर में बसा, शिव भक्त बन गया। इस्लाम आया, लेकिन महात्माओं ने हमारा संस्कृति बचाकर रखा। श्री रामानुजाचार्य, स्वामी विद्यारण्य, स्वामी रामानंद, चैतन्य महाप्रभु, गुरु नानक, संत कबीर, बसवेश्वर, संत नामदेव, समर्थ गुरु रामदास, गोस्वामी तुलसीदास, उत्तर पूर्व में श्रीमंत शंकरदेव, रमन महर्षि आदि। शासनभार नहीं था, लेकिन साहित्य, दर्शन, आध्यात्मिक प्रवाह, भजन, कीर्तन, प्रवचन, यात्रा जारी था और सांस्कृतिक भारत जीवित था। इंग्रज आया, राजा राममोहन राय ने उपनिषद को भाष्य पुनः लिखा। बहु भाषाओं में उपनिषद का भाष्य हुआ। बंकिम चंद्र, स्वामी दयानंद, ऋषि अरविंद, स्वामी विवेकानंद, स्वामी रामतीर्थ, लोकमान्य तिलक, रविंद्रनाथ ठाकुर, स्वामी श्रद्धानंद, मदनलाल मालव्य, नारायण गुरु, महात्मा गांधी, विनोबा भावे सांस्कृतिक भारत को जीवित रखा। 1893 খ্ৰীষ্টাব্দত আমেৰিকাৰ
বিশ্ব ধৰ্ম সন্মিলনত ভাৰতৰ প্ৰতিনিধি হৈ, হিন্দু ধৰ্মৰ প্ৰতিনিধি হৈ স্বামী বিবেকানন্দ উপস্থিত আছিল। তাত থিয় হৈ তেখেতে ক'লে, সিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ অফ আমেৰিকা, এই আমেৰিকাবাসী মোৰ ভগ্নী আৰু ভাতৃগণ। সকলোৱে হাত চাপৰি দিলে আৰু হাত চাপৰি নাথামে। কি আছে এই দুটা শব্দ, সিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ অফ আমেৰিকা। পূৰ্বৰ বক্তাসকলে কৈছিল আমাৰটোৱেই ভাল, বেলেগৰটোৱেই বেয়া, আমাৰটোৱেই ভাল, বেলেগৰ, এনেকুৱাকৈ এটা সংঘাতময় পৰিৱেশৰ সৃষ্টি হৈছিল। বিবেকানন্দ যেতিয়া থিয় হৈ ক'লে, সিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ অফ আমেৰিকা, হে আমেৰিকাবাসী মোৰ ভগ্নী আৰু ভাতৃগণ, সকলৰ হৃদয় চুই গ'ল। এইটোৱেইতো মোৰ অন্তৰৰ কথা। কি আছে এই সিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ শব্দ দুটাত? আমাৰ যে বেদান্ত দৰ্শন, ভাৰতৰ চিৰন্তন আত্মা, ভাৰতীয় পৰম্পৰা, ভাৰতীয় সংস্কৃতিৰ মূলবিন্দু। গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, নবৈৰ সৰ্বভূতানাং, আমাৰ মাজত যাতে কোনো বৈৰী ভাৱ না থাকে। সৰ্বভূত হিতে ৰতাহা, আমি যাতে পৰস্পৰৰ হিতৰ কাৰণে সদায় ব্যস্ত থাকোঁ। অদ্বেষ্ট সৰ্বভূতানাং মৈত্ৰ করুণ এবচ নির্মম নিরহংকার, আমার মাঝে যাতে কোনো ধরনের দেশ না থাকে। আমি যদি নিজেকে খুব বেশি মরম না করো, আমার মাঝে যাতে কোনো ধরনের অহংকার না হয়। সর্বে ভবন্তু সুখিনঃ, সর্বে সন্তু নিরাময়া, সর্বে ভদ্রাণি পশ্যন্তু, মা কশ্চিৎ দুঃখ ভাগ ভবেৎ। বসুধৈব কুটুম্বকম একং সদ বিপ্রা বহুধা বদন্তি, যত মত তত পথ, সকল পথেই সত্য আৰু অন্তিম সত্যলৈ উপনীত হয়। এনেকুৱাকৈ ভাৰতীয় দৰ্শন, বেদান্ত দৰ্শন, ভাৰতৰ যে চিৰন্তন মূল্যবোধ, আধ্যাত্মিকতা, এটুকুই গোটেই পাশ্চাত্য জয় কৰি আহি ভাৰতৰ মাতত যেতিয়া তেখেতে পদাৰ্পণ কৰিলে, ভাৰতবৰ্ষ তেতিয়া পৰাধীন। তেখেতে কি ক'লেন? হে ভারত, এই পরানুবাদ, পরানুকরণ, পরমুখাপেক্ষা এই দাসসুলভ দুর্বলতা, এই ঘৃণিত জঘন্য নিষ্ঠুরতা, এই মাত্র সম্বলে তুমি উচ্চাধিকার লাভ করিবে। হে বীর, সাহস, হে ভারত, ভুলিও না তোমার নারী জাতির আদর্শ, সীতা, সাবিত্রী, দময়ন্তী। ভুলিও না তোমার উপাস্য মানব সর্বত্যাগী শঙ্কর। হে বীর, সাহস অবলম্বন করো। সদর্পে বলো আমি ভারতবাসী, বলো মূর্খ ভারতবাসী, দরিদ্র ভারতবাসী, ব্রাহ্মণ ভারতবাসী, চণ্ডাল ভারতবাসী আমার ভাই। তুমিও কোটিমাত্র বস্তাবৃত হইয়া সদর্পে ডাকিয়া বলো, ভারতবাসী আমার ভাই, ভারতবাসী আমার প্রাণ, ভারতের দেবদেবী আমার ঈশ্বর, ভারতের সমাজ আমার শিশুসজ্জা, আমার যৌবনের উপবন, আমার বার্ধক্যের বারাণসী। বলো ভাই, ভারতের মৃত্তিকা আমার স্বর্গ, ভারতের কল্যাণ আমার কল্যাণ। আর বলো দিন রাত, হে গৌরীনাথ, হে জগদম্বে, আমায় মনুষ্যত্ব দাও। মা, আমার দুর্বলতা কাপুরুষতা দূর করো, আমায় মানুষ করো। আহক বিবেকানন্দর এই আহ্বানত হারাগত কৰি আমি আমাৰ কৰিবলগীয়াখিনি অনুভৱ কৰোঁ। অখণ্ড ভাৰত দিৱসৰ এই পুণ্যক্ষণত আমি যাতে আমাৰ ভৱিষ্যত কৰ্মপন্থা আৰু চিন্তন মনন কৰি আগবাঢ়ি যাব পাৰোঁ। আৰু আমাৰ মনীষীসকলে যি আদৰ্শ, যি লক্ষ্য, যি উদ্দেশ্য ভাৰতৰ কাৰণে দি গৈছে, সেইটো প্ৰতিষ্ঠিত কৰাৰ কাৰণে যাতে আমি যত্নবান হওঁ। অখণ্ড ভাৰত দিৱসৰ এই পুণ্য লগ্নত এইখিনি আহ্বান জনাই সকলোকে মোৰ সাদৰ নমস্কাৰ জনাই মোৰ ভাষণ সামৰিলোঁ।